জম্মু কাশ্মীৰৰ পেহেলগামত শেহতীয়াকৈ সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক নৃশংসভাৱে হত্যা কৰাৰ পিছৰ পৰা ভাৰত পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে আৰু যুদ্ধ হ'বলৈ গৈ আছে। এনেধৰণেই আচলতে ইংগিত দিছে ভাৰত চৰকাৰে। আৰু এনে সময়তে ৰাজ্যৰ বিভিন্ন জিলাসমূহতো বিভিন্ন নিৰ্দেশনা দিছে। সকলো সাজু হৈছে যুদ্ধৰ বাবে। আৰু এই সন্দৰ্ভত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ খৰাগড়ত। ইয়াতে এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান আছে, যিগৰাকীয়ে 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধত তেওঁ অংশগ্ৰহণ কৰিছিলে, সন্মুখৰ পৰা পাকিস্তানী সৈন্যক প্ৰতিহত কৰিছিলে। আৰু তেওঁ হৈছে দেৱেশ্বৰ বৰা। দেৱেশ্বৰ বৰা মোৰ কাষত আছে। সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে আমি জানিব বিচাৰিম। আপুনি কোন চনত অৱসৰ লৈছিলে? 92 চনত। 92 চনত। 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধত আপুনি কি ধৰণে অংশগ্ৰহণ কৰিছিলে? সেইটো আৰু সেইখিনি সময়ত ঘৰলৈ মানুহ নপৰে। তাৰমানে আমাৰ জোৱানো তাত হানি হৈছে নহয়। তেতিয়া সেইভাগে নিশা পেট্ৰলিং কৰোঁ। কি ডিপাৰ্টমেণ্ট আছিলে আপোনাৰ? EME, ইলেক্ট্ৰিকেল মেকানিক ইঞ্জিনিয়াৰ। আপুনি কি কাম কৰিছে তেতিয়া? কেনেধৰণে? মই টেকনিকেল, গানছ, বন্দুক, গাড়ী, সেইটো EME, ইলেক্ট্ৰিকেল মেকানিক চব আমাৰ EME ৱৰ্কশ্বপ। তেতিয়া কেনেধৰণে আপুনি প্ৰতিহত কৰিছিলে? প্ৰতিহত এডোখৰ জেগা তেওঁবিলাকে অত্যাচাৰ কৰিলে তাৰপিছত যিকেইজন বুঢ়াই আমাৰ কেম্পত আহে কিবা এটা কৰিবলৈ, সহায় কৰিবলৈ, সেইকেইজনে ক'লে আপোনালোকে গধূলি 7টা বজাত গাড়ী নল'ব, গাড়ী ষ্টাৰ্ট নকৰিব, আপোনালোকে এই ৰাস্তাটোৱে যাব। য'ৰ পৰা তেওঁবিলাকে দুই নম্বৰী সেইটো ক'ব নাপায়, 2 নম্বৰী লৈ যাবলৈ আহে, তেতিয়াই তাত মাইকী মানুহো থাকে। আপুনি কেনেধৰণে অংশগ্ৰহণ কৰিছিলে সেই সময়ত? সেইখিনিয়ে মই গাড়ীখনত যিখন পেট্ৰলিং গাড়ী তেওঁবিলাকে তেতিয়া যোৱা নাছিলোঁ নহয়। গাড়ীত আমি 15টা মানুহ যাওঁ। য'ত আমি দেখোঁ তেওঁবিলাকে অৰ্ডাৰটো আমি পাওঁৱেই ন, ৰাস্তাত পালেই আগতে কাৰ্ফিউ দি থৈছে, পালেই আপোনালোকে ধৰিব। কোন ঠাইৰ কথা এইটো? এইটো কমিলা। সেইডোখৰে চবতকৈ বেয়া জেগা, ঢাকা। তাৰপিছত তেওঁবিলাকে যেতিয়া আমাৰ গাঁৱৰ মানুহ অত্যাচাৰ কৰিবলৈ ধৰিলে, তেতিয়া আমাৰ ব্ৰিগেড কামাণ্ডাৰ অৰ্ডাৰ দিলেহে আমি তলব যাব পাৰিম। তেতিয়া অৰ্ডাৰ দিলে ঘেৰাও। নিশা 3টা বজাত আমি ঘেৰাও কৰিছোঁ। ক'ত? ঢাকাৰ কমিলা লাষ্টৰ জেগা কৰিছিলে দৌনীয়া। সেই দৌনীয়াত আমি ঘেৰাও কৰি সেইখিনি মানুহ ধৰাৰ পিছত তেতিয়া কামাণ্ডাৰ ছাৰ এদিনা প্লেনে আহে, সেইদিনা কাৰত আহিছে, জোঙা ফ্লেকাৰ। সেইখনত আহি গোটেই ব্ৰিগেডৰ ল'ৰাবোৰক চাবাই দি থৈ গ'ল। কেনেকুৱা পৰিৱেশ আছিলে সেই সময়ত? সেইখিনি মানুহ মুখৰে চাব নোৱাৰে, ল'ৰা ছোৱালী মুখৰে চাব নোৱাৰে। সেই তেতিয়া আমিতো সেইটো কৰি আহিলোঁ। এতিয়া যদি তেনেকুৱা হৈছে, এতিয়াও যাম আৰু আপোনালোককো যাবলৈ কৈছোঁ, দেশৰ কাৰণে। এতিয়াও সাজু আছে? আপুনি সেই সময়ত যুদ্ধৰ সময়ত তেতিয়াতো আত্মসমৰ্পণ বহুতক কৰোৱাইছিলে আপুনি সন্মুখত, কেনেকুৱা অভিজ্ঞতা কওকচোন অকণমান? তেওঁবিলাকক এইভাগে পটককৈ আত্মসমৰ্পণ কৰাব পৰা নাই। যেতিয়া আমি বিহুৰ মাজত সোমাওঁ, তেতিয়া আমাৰ মানুহে বিহুৰ মাজত তেহেঁতক বহায়। তেতিয়া আমাৰ যিটো ছিগনেল দিব যে ফায়াৰ বুলি কোৱাৰ লগে লগে আমি পজিশ্যনত কোনো সিহঁতিটো ৰাস্তাত এইভাগে যোৱা আহে। তেতিয়া আমি 2টা গিৰাই দিয়াৰ পিছত তেতিয়া তেহেঁতি চিলিণ্ডাৰ কৰে। সেইকেইটা মানুহ হ'ল ইয়াৰ নহয়, এই বাংলাদেশৰ, সেইখিনি পশ্চিম পাকিস্তানৰ, আৰু ইয়াৰখিনি নিদিয়েগৈ তালৈ। সেইকাৰণে তাত অসভ্যালী ল'ৰা মানুহ বেছি। পাকিস্তানী সৈন্য আপোনালোকৰ হাতত নিহত হৈছে তেতিয়া? সেই নিহত কৰিহে আমি সেইডোখৰ
ঢাকা কমিলে আমি ফ্লেগ লগাব পাৰিলোঁ। ফ্লেগ লগা হৈছিল। ফ্লেগ লগাই এতিয়াও সেনেকুৱা পৰিস্থিতি আহি আছে। পাকিস্তানেও আচলতে পাকিস্তানকো পুনৰ এচুত দিয়াৰ ভালকে এহেকা দিবলৈ আগবাঢ়িছে ভাৰতবৰ্ষক। কি ক'ব? এতিয়া সেইকাৰণে মই এইটো কওঁ জোৱানবিলাকক যিখিনি দেখা হেৰি বয়সস্থ মানুহ হ'লেও তেওঁ ছাজেশ্যনটো দিব পাৰিব, যুদ্ধলৈ যাব নোৱাৰে নহয়। ডেকা জোৱানবিলাকক উঠি অহা তেওঁবিলাকে ইয়াত আগভাগ ল'ব লাগে। এতিয়া আপুনি এই যুদ্ধৰ সময়ছোৱাত কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে নাগৰিকে, সাধাৰণ নাগৰিকে? সেইটো অচিনাকি মানুহৰ লগত বেছি কথা পাতিব নালাগে। তাৰমানে আমাৰো তাৰ মানুহো আমাৰ অসমৰ ভিতৰত আছে। এতিয়া সেইজন আমাৰ নগাঁও হেৰি নে বাহিৰৰে নে ধৰিব নোৱাৰি নহয়। তাতে আকৌ দুজন ভালো থাকিব, বেয়াও থাকিব। এয়াৰ ষ্ট্ৰাইক হ'লে কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব? তেতিয়া সেইটো ইণ্ডিয়াত ক'ব নহয় আপোনালোকে এয়াৰ ষ্ট্ৰাইক হ'লে বাহিৰলৈ নোলাব। সেইটো ছিগনেল নিদিলে আকৌ আমাৰ মানুহহে যাব। সেইটো আগতে ইনফৰ্ম কৰিব লাগিব, নহ'লে চিয়া দিয়ে চব জেগাতে দিব নোৱাৰে নহয়। চিয়া দিয়েহে দিব পাৰিব। ধৰি লওক এইডোখৰ মোৰ চিয়া দি মোলৈ তেখেতে আহি পিনি মোক ক'লে যে আপুনি এইটো কাম কৰিব। গধূলি ওলাই গ'ল, ক'লে যে কাইলৈ হেৰি চলিব, ওলাই নাযাবি। চব সাৱধান হ'ব লাগিব। চব সাৱধান, গৰু ম'হ এইবোৰ। এতিয়াতো বা আপোনাৰ বয়স হৈছে, নামাতে, তথাপিতো আপোনাৰতো মন যায় নেকি, যাব নেকি? সেইটোৱে কথা। যেতিয়া আমি তাত কৰি আহিলোঁ, এতিয়া সেই গোটেই বস্তুবোৰ খাই পানি এতিয়া আমি দেশখনক পাহৰিলে নহ'ব। হয়, দেশৰ বাবে এতিয়াও যুঁজিবলৈ সাজু। চব আমাৰ এই অসমীয়া ল'ৰা বুঢ়া চব এইটোত সাজু। হয়, এয়াই হৈছে সাহস। আৰু এই সাহস যদিও বয়স হ'ল, কিন্তু এতিয়াও দেশৰ কাৰণে যুঁজিবলৈ এতিয়াও মন প্ৰাণ বান্ধি ৰাখিছে। যুৱকসকলকো দেশৰ হৈ যুঁজিবলৈ তেওঁ সাহস দিছে। অনাগত সময়ত লক্ষণীয় হ'ব, যদিহে ভাৰত পাকিস্তানৰ যুদ্ধ হৈ যায়, তেনেহ'লে এইসকল যি প্ৰাক্তন অৱসৰপ্ৰাপ্ত সেনা জোৱান আছে তেওঁলোকেও কিন্তু এৰি নিদিয়ে। দুগুণে উৎসাহ দিছে যে দেশৰ হৈ দেশৰ স্বাৰ্থত তেওঁলোক সদায় সকলো আগবাঢ়ি যাব লাগিব। এয়াই তেওঁ আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।